নমস্কাৰ, মই তাপ্তি ৰুটি বৰা আবৃত্তি কৰিছোঁ অনিমেষ বৰুৱাদেৱৰ কবিতা আমি বন্যপ্ৰাণী গণে কৈছোঁ। জীৱ শ্ৰেষ্ঠ হে মানৱ সমাজ, কৰিছা কিয়নো এনে নিধাৰুণ কাজ। প্ৰতিদিনে কৰি গৈছা প্ৰকৃতি ধ্বংস, বৰ বৰ গছ কাটি নাহিবা নেকি বাৰু আমাৰ বংশ। যাৰ বাবে আজি এৰি আহি বনাঞ্চল প্ৰৱেশিছোঁ আজি, সেয়েহে আমি জনাঞ্চল। নকৰিবা ধ্বংস নিতে আমাৰ আশ্ৰয়স্থল, বিনষ্ট নকৰা যেন যাতে আমাৰ খাদ্যৰ যত মানে ফল। পেটৰ তাড়নাত আজি আমি নিৰুপায়, থাকিব দিয়া যাতে তোমালোকৰ দৰেই আমাকো জীয়াই। নিজ আশ্ৰয় এৰি সেয়েহে অন্য ঠায়ে কৰিছোঁ বিচৰণ, তোমাৰ আমাৰ সংঘাতখন কিন্তু ইমানতে কৰা নিবাৰণ। নকৰিবা বাৰে বাৰে আমাক আহ্বান, কথাষাৰ কৈ থৈছোঁ দিয়া যাতে ধ্যান। অপকাৰৰ চিন্তা মনত আমাৰ নাই সমুদায়, গছ ধ্বংস কৰি বিপদ কিন্তু নলবা চপাই। ক্ষুধা নিবাৰণৰ বাবে আজি আমাৰ সংগ্ৰাম, হওঁ যদি উত্তেজিত ভয়ংকৰ হ'ব কিন্তু ইয়াৰ পৰিণাম। কাবু কৰিছোঁ সেয়েহে আমি বন্যপ্ৰাণী গণে, নানিবা বিপদ আমাৰ কিন্তু সঁচাই কোনো ক্ষণে। বনাঞ্চলৰ প্ৰাণী আমি, বনতেই আমাৰ আশ্ৰয়, প্ৰকৃতি ধ্বংস কৰিলে বিপদ নিজৰ কিন্তু জানিবা নিশ্চয়। প্ৰকৃতি ধ্বংস কৰিলে বিপদ নিজৰ কিন্তু জানিবা নিশ্চয়। ধন্যবাদ।